গ'ল আরে কি হৈছে কাটনিয়াৰ ও স্যার বচাওক ও স্যার মই শেষ হৈ গ'লো ও স্যার কি শেষ হৈ গ'ল ও স্যার এই কুকুৰটোৰ কাৰণে মই সব শেষ হৈ গ'লো স্যার এইটো কিয় তলত বহি দিছে কি হ'ল ইয়াৰ ও স্যার তাৰ হোটেলত কমিশনাৰ আছে সি মোক কথাটো কোৱা নাই চাওকচোন কমিশনাৰ স্যাৰ স্যার ঐ কেকেটা কি হ'ল কি হ'ল ঐ কেকেটা নকয় কিয় হে কি হৈছে কি কাম কি বুলি কো শব্দ নাই মোৰ ভাষা নাই মোৰ বাক্য নাই আৰে কি হৈছে কক না বিদায় কিবা যদি ভুল কৰিছিলো ক্ষমা কৰিবি ঐ কেকেটা কি মোৰ ভাষা নাই শব্দ নাই আরে ভাষা নাই শব্দ নাই কান্দি আছে যে ঐ নাচাবি ঐ যি কৰে কৈ থাক আমাৰ কিবা এটা হৈছে মই শেষ হৈ গ'লো কুকুৰ তোৰ কাৰণে হৈছে কুকুৰ আঠুকাৰ মনি মই শেষ হৈ গ'লো মনি মোক বচোৱা পেন্দি পুণ্য পানী কাকাৰি থেকে তো ককছো চুপ ইন্দে উল্লে বড়লি সেসকে পেলালি মুক্ত ও তিকলা ও কি কইছি ও মোৰ পৰিয়ালটো শেষ হৈ গ'ল আরে কি হৈছে কাটনিয়াৰ ও স্যার বচাওক ও স্যার মই শেষ হৈ গ'লো ও স্যার কি শেষ হৈ গ'ল ও স্যার এই কুকুৰটোৰ কাৰণে মই সব শেষ হৈ গ'লো স্যার এইটো কিয় তলত বহি দিছে কি হ'ল ইয়াৰ ও স্যার তাৰ হোটেলত কমিশনাৰ আছে সি মোক কথাটো কোৱা নাই চাওকচোন কমিশনাৰ স্যাৰ হে আপোনাৰ কিবা ভুল হৈছে নাই হোৱা আগৰবাৰ কৃষ্ণ তেনেকে থকা নাই জানো এইবাৰ সেইজনো কমিশনাৰ মই গম নেপাওঁ ঘৰত গৈ মই জংঘল কাটিবলৈ লগাই দিছো এতিয়াহে গম পাইছো ও স্যাৰ কিবা কৰিব চাওক মনিজনী কি হ'ব মই শেষ হৈ গ'লো বলকচোন মোক কিবাকে বচাওক মইতো যাব নোৱাৰো কিয় আপুনিতো চব জানে আপুনি এইটো নিজে মেনেজ কৰি এইটো মই নোৱাৰো ছাৰ আপুনি নেযায় মানে নাই নোৱাৰো তোৰ কাৰণেহে হ'ল তাক কিয় মাৰিছে তাৰ কাৰণে হ'ল আজি মোৰ এনেকুৱা ৰাম আহক আপোনালোকক কিমান বাৰ কম যে মই কোনো কমিশনাৰ ছাৰ নহয় মই এজন সাধাৰণ মানুহ গম পাইছো মোৰ ভুল হ'ল ছাৰ মোক ক্ষমা কৰি দিয়ক খালি ছাৰ প্লিজ এখেতক বুজাওক ছাৰ হায়া ছাৰ আকৌ ইংলিছ কৈছে মানে ছাৰ মই এই ছাৰকে হাজিৰা কৰা মানুহ বুলি ভাবিছিলো ৱাটাৰ ছাপ্লাই কাগজখন যেতিয়া সলসলকে পঢ়ি দিছে মই তেতিয়াহে গম পাইছো কমিশনাৰ ছাৰ বুলি ছদ্মবেশত আহিছে মোৰ ভুল হ'ল ছাৰ তাৰ মানে নটিচ পঢ়াৰ ভিত্তিতে আপুনি ছাৰ নহ'লে এডৰা ইংলিছ ইমান সলসলকে কোনে পঢ়িব পাৰিব মইতো নোৱাৰো কমিশনাৰৰ বাহিৰে বেলেগ ইংৰাজী পঢ়িব নোৱাৰে নেকি এজন হাজিৰা কৰা মানুহে ইমান ফ্লুৱেণ্টলি ইংলিছ ক'ব পৰাটো ভাবি চাবলগীয়া কথা আপুনি সঁচাই কওকচোন আপুনি কোন হয় মই এজন সাধাৰণ মানুহ আচলতে নিজকে মোৰ মানুহ বুলি ক'বৰ কাৰণে লাজ লাগে মোৰ নিচিনা মানুহবোৰ বৰ্তমান সমাজৰ কাৰণে একো একোটা বুজা মানে মই এজন সাধাৰণ শিক্ষক হোৱাট এইজন মানে শিক্ষক মই শিক্ষক নামধাৰী এটা বুজা পৰিয়ালৰ বুজা সমাজৰ বুজা আপুনি তেনেকে কিয় কৈছে শিক্ষকসকলতো আমাৰ আদৰ্শ কিন্তু অকল আদৰ্শৰে জানো মানুহ জীয়াই থাকিব পাৰে মানুহ জীয়াই থাকিবৰ কাৰণে এমুঠি ভাতৰ দৰকাৰ এটুকুৰা কাপোৰৰ দৰকাৰ এই সামান্য বস্তুখিনি মই মোৰ পৰিয়ালটোক দিব পৰা নাই ছাৰ আপুনি আকৌ নিজৰ স্কুললৈ ঘূৰি যাওক আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে চাগে আপোনালৈ বাট চাই আছে জানো ময়ো তেওঁলোকৰ ওচৰত নাথাকিলে বৰ দুখ পাওঁ কিন্তু যাওঁ কেনেকে পেটৰ ভোকেতো সেইবোৰ নামানে ঘৰৰ চৌকাটোত আজি বহুদিন ধৰি জুয়ে জ্বলা নাই ল'ৰা ছোৱালীকেইটাই পেটৰ ভোকত কল বলাই বিচনাতে পঢ়ি আছে মই বাপেকটো সেই দৃশ্যটো কেনেদৰে চাই থাকো এইটো লওক মোৰ ফালৰ পৰা দিছো ঘৰলৈ কিবা এটা লৈ যাব মই এনেদৰে কাৰো অনুগ্ৰহত জীয়াই থাকিব নিবিচাৰো মই মোৰ প্ৰাপ্যখিনি পালেই হ'ল অনুগ্ৰহ বুলিনো কিয় কৈছে প্ৰাপ্য বুলিয়ে ধৰকচোন আপুনি জানো মোক সহায় কৰি দিয়া নাই কাম কৰি একো নহয় লওক ৰাখকচোন কিবা এটা লৈ যাব
শুনক, এইখিনি কৰি আপোনাক সহানুভূতি দেখুৱাই আপোনালোকক অপমান কৰিব বিচৰা নাই। এয়া আপোনালোকৰ প্ৰাপ্য, আৰু এদিন আপোনালোকে পাবলগীয়া প্ৰাপ্যখিনিও পাব। মাথোন আপোনালোকে মনোবলবিলাক হেৰাই নেপেলাব। এইটো কিন্তু ভাল কথা কৈছে। মই আহোঁ। যাওক।